বন্ধুসকল তোমালোকক এটা কথা কম মই তোমালোকে ভালদৰে শুনি যাবা কথাটো হ'ল কি তোমালোকে যে ৰান কৰি আছা ফিল্ডত যাই কেনে ৰান কৰা তোমালোকে কষ্ট কৰা বহুত কষ্ট কৰি আছে তোমালোকে কিহৰ কাৰণে নিজৰ সপোনৰ কাৰণে হয় না ৰান কৰিবলৈ হলে বহুত কষ্ট কৰিব লাগিব এতিয়া তোমালোকে ভাবিছা যে অসম পুলিচৰ ইন্টাৰভিউ পিছুৱাই দিয়াৰ বাবে আমি ৰান নকৰো এতিয়া আমি থমকি যাম ৰৈ নাযাবা মই এটা কথা কওঁ কেতিয়াও ৰৈ নাযাবা প্ৰেক্টিছ কৰি থাকা পৰিশ্ৰম কৰি থাকা বহুত কষ্ট কৰি থাকা তোমালোকে কেতিয়া মানে ৰৈ নাযাবা অসম পুলিচৰ ইন্টাৰভিউ তোমাৰ 2027ত হ'ব বুলি কৈছে কিন্তু তোমালোকে কেতিয়াও থমকি ৰৈ নাযাবা তোমালোকে প্ৰেক্টিছ কৰি থাকা বহুত আৰু এতিয়া তোমাৰ ৰান আছে ধৰা টাইমিং তুমি মাৰি আছা 11 বা 10ত মাৰি আছা পিছলৈ তোমালোকে যদি টাইমিং মাৰিব যোৱা তেতিয়া 13 বা 14 লাগিব কি হ'ব তেতিয়া কোনো লাভ আছে জানো লাভ নাই এতিয়া মই কৈছো তোমালোকে এতিয়াৰে পৰা পুৰা ট্ৰাই কৰি থাকা প্ৰেক্টিছ কৰি থাকা বহুত কষ্ট কৰি থাকা তোমালোকে এদিন হলেও সফল হবা মই কৈছো এদিন হলেও সফল হবা তোমালোকে কেতিয়াও থমকি ৰৈ নাযাবা আৰু তোমালোকক যিসকলে বেয়া পায় তোমালোকৰ ৰান কৰা কিবা এটা কৰা কিছুমানে মানে দেখিব নোৱাৰে ভাল দেখিব নোৱাৰে বেয়া কিছুমানে মানে বেয়া হোৱা দেখায় তোমাক মানে হিংসা কৰে সেইবিলাক মানে কাণত লৈ তোমালোকে নাথাকিবা তোমালোকে সেইবিলাকক কেতিয়াও মনোযোগ নিদিবা তোমালোকে ভালদৰে প্ৰেক্টিছ কৰি থাকা তোমালোকে একদম সাকসেস হৈ যাবা চাবা